জুবিন গাৰ্গৰ ন্যায় বিজেপিয়ে নিদিয়ে। সেইকাৰণে আমি ৰাইজৰ দলে কালি সিদ্ধান্ত লৈছোঁ যে নতুনকৈ এবাৰ যদি আমি চৰকাৰ কৰোঁ জুবিন গাৰ্গক আমি ন্যায় দিম। সেইকাৰণে বিজেপি চৰকাৰে যিখন চাৰ্জশ্বিট দিছে সেইখনক আমি মানি নলওঁ আৰু ইয়াৰ পাছত আমি দুখন নতুন চাৰ্জশ্বিট দি জুবিন গাৰ্গৰ হত্যাকাৰীসকলক ধৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। সেইকাৰণে মই অতি স্পষ্টকৈ কৈছোঁ যে আমাৰ গেৰাণ্টি যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা হ'ব আৰু বিজেপিয়ে ন্যায় নিদিয়ে গেৰাণ্টি সেইটো এটা। আৰু জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে আমি নতুনকৈ চাৰ্জশ্বিট প্ৰকাশ কৰি নতুনকৈ উকিল ধৰি দিল্লীৰ পৰা দৰকাৰ হ'লে উকিল আনিম, দৰকাৰ হ'লে আমেৰিকা বা লণ্ডনৰ পৰা উকিল আনিম, কিন্তু জুবিন গাৰ্গৰ হত্যাকাৰী কেতিয়াও বাচি যাবলৈ নিদিওঁ। জুবিন গাৰ্গৰ ন্যায় বিজেপিয়ে নিদিয়ে। সেইকাৰণে আমি ৰাইজৰ দলে কালি সিদ্ধান্ত লৈছোঁ যে নতুনকৈ এবাৰ যদি আমি চৰকাৰ কৰোঁ জুবিন গাৰ্গক আমি ন্যায় দিম। সেইকাৰণে বিজেপি চৰকাৰে যিখন চাৰ্জশ্বিট দিছে সেইখনক আমি মানি নলওঁ আৰু ইয়াৰ পাছত আমি দুখন নতুন চাৰ্জশ্বিট দি জুবিন গাৰ্গৰ হত্যাকাৰীসকলক ধৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। সেইকাৰণে মই অতি স্পষ্টকৈ কৈছোঁ যে আমাৰ গেৰাণ্টি যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা হ'ব আৰু বিজেপিয়ে ন্যায় নিদিয়ে গেৰাণ্টি সেইটো এটা। আৰু জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে আমি নতুনকৈ চাৰ্জশ্বিট প্ৰকাশ কৰি নতুনকৈ উকিল ধৰি দিল্লীৰ পৰা দৰকাৰ হ'লে উকিল আনিম, দৰকাৰ হ'লে আমেৰিকা বা লণ্ডনৰ পৰা উকিল আনিম, কিন্তু জুবিন গাৰ্গৰ হত্যাকাৰী কেতিয়াও বাচি যাবলৈ নিদিওঁ। জুবিন গাৰ্গৰ ন্যায় বিজেপিয়ে নিদিয়ে। সেইকাৰণে আমি ৰাইজৰ দলে কালি সিদ্ধান্ত লৈছোঁ যে নতুনকৈ এবাৰ যদি আমি চৰকাৰ কৰোঁ জুবিন গাৰ্গক আমি ন্যায় দিম। সেইকাৰণে বিজেপি চৰকাৰে যিখন চাৰ্জশ্বিট দিছে সেইখনক আমি মানি নলওঁ আৰু ইয়াৰ পাছত আমি দুখন নতুন চাৰ্জশ্বিট দি জুবিন গাৰ্গৰ হত্যাকাৰীসকলক ধৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। সেইকাৰণে মই অতি স্পষ্টকৈ কৈছোঁ যে আমাৰ গেৰাণ্টি যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা হ'ব আৰু বিজেপিয়ে ন্যায় নিদিয়ে গেৰাণ্টি সেইটো এটা। আৰু জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে আমি নতুনকৈ চাৰ্জশ্বিট প্ৰকাশ কৰি নতুনকৈ উকিল ধৰি দিল্লীৰ পৰা দৰকাৰ হ'লে উকিল আনিম, দৰকাৰ হ'লে আমেৰিকা বা লণ্ডনৰ পৰা উকিল আনিম, কিন্তু জুবিন গাৰ্গৰ হত্যাকাৰী কেতিয়াও বাচি যাবলৈ নিদিওঁ। জুবিন গাৰ্গৰ ন্যায় বিজেপিয়ে নিদিয়ে। সেইকাৰণে আমি ৰাইজৰ দলে কালি সিদ্ধান্ত লৈছোঁ যে নতুনকৈ এবাৰ যদি আমি চৰকাৰ কৰোঁ জুবিন গাৰ্গক আমি ন্যায় দিম। সেইকাৰণে বিজেপি চৰকাৰে যিখন চাৰ্জশ্বিট দিছে সেইখনক আমি মানি নলওঁ আৰু ইয়াৰ পাছত আমি দুখন নতুন চাৰ্জশ্বিট দি জুবিন গাৰ্গৰ হত্যাকাৰীসকলক ধৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। সেইকাৰণে মই অতি স্পষ্টকৈ কৈছোঁ যে আমাৰ গেৰাণ্টি যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা হ'ব আৰু বিজেপিয়ে ন্যায় নিদিয়ে গেৰাণ্টি সেইটো এটা। আৰু জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে আমি নতুনকৈ চাৰ্জশ্বিট প্ৰকাশ কৰি নতুনকৈ উকিল ধৰি দিল্লীৰ পৰা দৰকাৰ হ'লে উকিল আনিম, দৰকাৰ হ'লে আমেৰিকা বা লণ্ডনৰ পৰা উকিল আনিম, কিন্তু জুবিন গাৰ্গৰ হত্যাকাৰী কেতিয়াও বাচি যাবলৈ নিদিওঁ। জুবিন গাৰ্গৰ ন্যায় বিজেপিয়ে নিদিয়ে। সেইকাৰণে আমি ৰাইজৰ দলে কালি সিদ্ধান্ত লৈছোঁ যে নতুনকৈ এবাৰ যদি আমি চৰকাৰ কৰোঁ জুবিন গাৰ্গক আমি ন্যায় দিম। সেইকাৰণে বিজেপি চৰকাৰে যিখন চাৰ্জশ্বিট দিছে সেইখনক আমি মানি নলওঁ আৰু ইয়াৰ পাছত আমি দুখন নতুন চাৰ্জশ্বিট দি জুবিন গাৰ্গৰ হত্যাকাৰীসকলক ধৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। সেইকাৰণে মই অতি স্পষ্টকৈ কৈছোঁ যে আমাৰ গেৰাণ্টি যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা হ'ব আৰু বিজেপিয়ে ন্যায় নিদিয়ে গেৰাণ্টি সেইটো এটা। আৰু জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে আমি নতুনকৈ চাৰ্জশ্বিট প্ৰকাশ কৰি নতুনকৈ উকিল ধৰি দিল্লীৰ পৰা দৰকাৰ হ'লে উকিল আনিম, দৰকাৰ হ'লে আমেৰিকা বা লণ্ডনৰ পৰা উকিল আনিম, কিন্তু জুবিন গাৰ্গৰ হত্যাকাৰী কেতিয়াও বাচি যাবলৈ নিদিওঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।